জনাইছোঁ মই আপোনালোকৰ আগত বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই যুৱ সংঘই অহা 14 তাৰিখে অৰ্থাৎ অহা 13 তাৰিখে উৰুকা দিন হয়, উৰুকা দিন ভোগালী বিহুৰ খুব সুন্দৰ এটা অনুষ্ঠান আগবঢ়াব বিচাৰিছে। মই আপোনালোকক প্ৰথমে মই দেখুৱাই দিছোঁ, এইফালে চাওক খুব সুন্দৰকৈ যে সজাই তুলিছে। মই সেইখিনিতে আচলতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাই থাকক, এইফালে চাওক কিমান ধুনীয়াকৈ নৰা খেৰেৰে সজাইছে। এইফালে এইটো চাওক, গেটখন চাওক, গোটেইখিনি ইমান সুন্দৰকৈ সজাইছে। মই তাকে আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক, মই এইফালে সোমাই গৈছোঁ অকণমান ভিতৰত। মঞ্চ সজাইছে, আচলতে মঞ্চ সজাইছে খুব ধুনীয়াকৈ নৰা খেৰেৰে তাৰমানে সজোৱা এটা মঞ্চ হয়। মই আপোনালোকৰ আগত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। চাই থাকক। প্ৰথমে মই আমাৰ যিটো মানে ভেলাঘৰ সজাইছিলে সেই ভেলাঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম। চাৰিফালে দেখিছে, এইটো এয়া দেখিছে নহয়, ভেলাঘৰটো ষ্টাইল আপোনালোকে চাওক কিমান সুন্দৰকৈ সজাইছে, খুব সুন্দৰকৈ সজাইছে। মই অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চাওক, এইখন মানে কি হ'ল, বাৰান্দা। আমাৰ এইফালে আমাৰ এখন মঞ্চ সজাইছে, যিহেতু মঞ্চলৈকে ভিতৰৰ ফালৰ পৰা যাব পাৰে। আৰু মই ভিতৰ চোৱা দেখুৱাই দিছোঁ। এইটো আমাৰ ৰেষ্ট হাউচ ক'ব লাগিব, এইটো ৰেষ্ট হাউচ খুব সুন্দৰকৈ সজাইছে। আচলতে আমাৰ অহা কালিৰ পৰা কালি আমাৰ খুব সুন্দৰ এখন অনুষ্ঠানো আয়োজন কৰা হৈছে। আৰু চবতকৈ ডাঙৰ কথা, এইটো আমাৰ বুৰুলি খেৰ ঢাকি ৰাখিছে, এইটো খুব সুন্দৰকৈ সজাইছে। চাওক, আৰু মোৰ চেনেলৰ যোগেদি, মোৰ ভিডিঅ'টোৰ যোগেদি মই জনাব বিচাৰিছোঁ আপোনালোকক, অহা কালিলৈ অৰ্থাৎ 13 জানুৱাৰী ভোগালী বিহু উৰুকা দিনত আচলতে কি হ'ল, আমাৰ গাঁওখনত আমাৰ যুৱ সংঘই মিলিজুলি গাঁৱৰ সকলোৰ লগত একেলগতে মিলিজুলি খুব সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰা হৈছে। খেল ধেমালি, নৃত্য আৰু কুইজ প্ৰতিযোগিতা, দৌৰ, গোটেইখিনি আয়োজন কৰিছে আচলতে একেলগে। আচলতে কি হয়, মই মোৰ ভিডিঅ'টোৰ যোগেদি আচলতে মই ক'ব বিচাৰিছোঁ, আমাৰ কি হৈছে, গাঁৱত থকা যিখিনি নতুন প্ৰজন্মৰ শিশু, মোক বিশেষকৈ আমাৰ গাঁওসমূহত কি হয়, আমাৰ যিসকল নতুন প্ৰজন্মৰ শিশু আছে, শিশুসকলৰ কি হ'ল, আজিকালি এনেকুৱা এটা অৱস্থা হৈ পৰিছে, বিশেষকৈ আমাৰ মোবাইল চোৱা অকণমান বেছি হয়। মোবাইল চাই থাকোঁতে কি কৰি থাকোঁতে কিছুমান নিজৰ কৰণীয় কাম থাকি গৈছে। খুব এটা বেয়া কথা হয় এইখিনি। মই গাত লাগিলেও উপায় নাই, মই ক'ব লাগিব। কি হয়, আমাৰ শিশু চামে কি হ'ল, আজিকালি কথা পাতিবলৈও নজনা হৈ থাকিছে। এইখিনি মেইন কাৰণতে হৈ গ'ল এই মোবাইল চোৱা বা এনেই সময়বোৰ পাৰ কৰাই দিয়া নিচিনা হয়। সেইটো কাৰণে আমাৰ গাঁৱৰ যুৱ সংঘই আচলতে খুব সুন্দৰ এটা পদক্ষেপ লৈছে। এই পদক্ষেপৰ যোগেদি কিবা এটা খুব সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে। এই আয়োজনত শিশুসকলৰ কাৰণে খুবেই ভাল। আচলতে মঞ্চ সজোৱা আছে, মঞ্চত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা চলোৱা হ'ব অহা কালিলৈ। তাকে মই আপোনালোকক দেখুৱাইছোঁ, আৰু মঞ্চটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। মঞ্চখন চাওক কিমান সুন্দৰকৈ সজাইছে। চব ইয়াত আমাৰ নৰা খেৰ আছে, নৰা খেৰ সজাইছে, অলপ বেলেগ ধৰণৰ মানে। আমাৰ এনেইতো সাধাৰণতে মঞ্চবোৰ খুব ত্ৰিপাল, খুব সুন্দৰকৈ মঞ্চ সজায়, কিন্তু আমাৰ ইয়াত অলপ বেলেগ ধৰণে সজাইছে। আপোনালোকক মই সঁচাকৈ কৈছোঁ, মই খুব সুখী হৈছোঁ। আমাৰ গাঁৱৰ যুৱ সংঘ এইফালৰ পৰা অকণমান উঠি যায়, দেখুৱাম খুব সুন্দৰ এটা মঞ্চ সজাইছে। যিহেতু ইয়াত একচুৱেলি আৰু কিবা কিবি কৰিব লগা আছে ন, ইয়াত কি কৰিব লগা আছে, চি দিব লগা আছে। এতিয়া চিটোতো নাই, মই এতিয়া এনেকৈ উঠিব লাগিব। আচ্ছা, এইফালে সজাই আছে নতুনকৈ, অকণমান কিবা এটা প্ৰব্লেম পাইছে চাগে। অ' দাদা, কি হৈছে মানে, ইয়াত কিবা এটা প্ৰব্লেম হৈ গ'ল নেকি আপোনাৰ? অলপ এই কামিটো অলপ দবি আহিলে। কামিটো দবি আহিলে, নতুনকৈ বান্ধি দিব মানে এতিয়া? আচ্ছা, বান্ধি দিম আৰু। বান্ধি দিয়ক। মই এজন আমাৰ গাঁৱৰে বিশেষ এজন ব্যক্তিক পাইছোঁ, এখেতৰ লগত অকণমান কথা পাতিম। এখেতে অকণমান ব্যস্ত হৈ আছে বাৰু, হ'লেও এখেতৰ লগত অকণমান কথা পাতিম। দিয়ক। হয়, নমস্কাৰ, মোৰ নাম বিনোদ বুঢ়াগোহাঁই। মই পাতিদৈ নগাঁৱৰে এজন যুৱক। যে এইখিনি কাম কৰিছে, এইখিনি কেনেধৰণে তাৰমানে প্ৰস্তুতি চলোৱা হ'ল, কোনে চিন্তা কৰিলে মানে এইখিনি কৰিবলৈ হয়? মই প্ৰথমেই মানে এই আমাৰ গাঁৱৰ যুৱ সংঘৰ মানে যুৱকসকলক মই প্ৰথমেই ধন্যবাদ জনাব বিচাৰিছোঁ। যিহেতু এই মাঘ বিহুটো মানে এইবাৰ এনেই মানে আমি আলোচনা এটা কৰিছিল গাঁৱৰ যুৱকসকলে, যে আমি কিবা মানে বেলেগ ধৰণৰ কিবা এটা মানে অনুষ্ঠান কৰি কিবা পাতিব পাৰোঁ নেকি মাঘ বিহুটো, যাতে মানে উঠি অহা ল'ৰা ছোৱালী চামে কিবা এটা তাৰমানে মাঘ বিহুতেই কিবা নিজৰ প্ৰতিভাবিলাক প্ৰদৰ্শন কৰিব পৰাকৈ কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি। সেইটো চিন্তা কৰি মানে আলোচনা কৰা হৈছিল, আৰু সেই আলোচনা মৰ্মে আজি মানে এইখিনি হৈ উঠিলগৈ। ল'ৰাবিলাকৰ মানে চবৰে সহযোগত, চবৰে চেষ্টাত এইখিনি হৈ উঠিছে। আচ্ছা, এইখিনি কৰিবলৈ যাওঁতে এনেই প্ৰতিযোগিতামূলকভাৱে যিহেতু কিবা এটা আয়োজন কৰা হৈছে, ইয়াত আমাৰ বাহিৰৰ পৰাও কোনোবা আহিব নেকি? হয়, আমাৰ মানে ইতিমধ্যে আমাৰ যোগাযোগ হৈছে এই বিশিষ্ট সাহিত্যিক, সমাজসেৱক, সাহিত্যিক বুলি ক'ব লাগিব, যথেষ্ট
যথেষ্ট মানে ইতিমধ্যে অসমৰ জনপ্ৰিয় জনপ্ৰিয় সাহিত্যিক বৈদুৰ্য বৰুৱাদেৱ হয় হয় তেখেতো মানে আমাৰ মানে এই অনুষ্ঠানত কালিলৈ উপস্থিত থাকিব বুলি আমাক কালি অৰ্থাৎ 13 জানুৱাৰী হয় 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 তেখেত আমাৰ মাজত উপস্থিত থাকিব বুলি ইতিমধ্যে আমাক জনাইছে হয় গতিকে খুব ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ খুব ভাল লাগিছে ঠিক আছে এখেতক লগ পালোঁ এখেতে অকণমান জনালে তো বাকী আপোনালোককো কৈছোঁ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু অহাকালি খুব সুন্দৰ এটা অনুষ্ঠান হ'ব তো গতিকে ভাল লাগিব বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব আৰু যদিহে ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ